হেল্ল' এভৰিৱান, মই অন্যতা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া বনাবলৈ লৈছোঁ গাহৰি মাংস, আলু পিঁয়াজ কাটি লৈছোঁ, ৰচুন, আদা, জলকীয়া খুন্দি ল'লোঁ। গাহৰি বনাই থকাৰ মাজতে আকৌ চাহ একাপো বনাই খাই ল'লোঁ। গাহৰি মাংস বনাই হৈ গ'ল। এইফালে বনালোঁ গাহৰি তিলৰ লগত, ভাতো বাঢ়ি লৈছোঁ। মজাছে গাহৰি মাংসই ভাতটো খাই ল'লোঁ। কালি আকৌ ঘৰৰ সকলো গৈছিলে ডিব্ৰুগড়লৈ, সেইকাৰণে অকলে অকলে বনাই খাই দিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে, ছাবস্ক্ৰাইবটো কৰি দিব আকৌ। পিছবেলালৈ আকৌ গাহৰিকেইটা দানা দিবৰ কাৰণে এয়া দানা লৈ গৈছোঁ। আমাৰ ঘৰৰ গাহৰিকেইটাই আকৌ দানা টাইম হোৱাৰ লগে লগে এয়া মূৰটো উলিয়াই এনেকৈ চাই থাকে, দানা দিবহিকৈ। ডাঙৰজনীয়ে বাৰু ঢুকি পায় যে ধুনীয়াকৈ চাই থাকে, সৰুটোৱে বাৰু ঢুকি নাপায়। দুইটাকে দানা দি ল'লোঁ। গাহৰি দানা দি খোৱাৰ পিছতে হাঁহকো দানা দিলোঁ। কালি কোনো নাছিলে যে সেইকাৰণে ঘৰৰ কামৰ দায়িত্ব মোৰ ওপৰতে। আৰু সন্ধিয়ালৈ এয়া খাবলৈ লৈছোঁ ঠাণ্ডা, চিপছ, মিঠাই তেনেকৈ খাই ল'লোঁ। অলপ সময় পাছতে পালেহি পাপাহঁত। আৰু পাপা আহি পোৱাৰ লগে লগে ইহঁত দুজনী দেখিছেনে কি আনিছে তাকে খাবৰ কাৰণে ৰখি আছে। বাৰু আজিলৈ আহিছোঁ, বাই।